গাইজ স্বাগতম জনাইছোঁ আকৌ আজি এটা নতুন ভিডিঅ'ত। তো গাইজ আজি আহিছোঁ আমি পৰশুৰাম ভৱনত। তো ইয়াতে আজি কিবা এটা হ'ব, অনুষ্ঠান আছে। তো আপোনালোকক 1 মাহ মান 2 মাহ মান আগতে এটা জনাইছিলোঁ যে দদান ডিজিটেল মিডিয়া গ্ৰুপৰ উদ্যোগত এটা ৰাচং শ্ৰেণী ধৰাই ফটো জেট পাতৰ এটা কম্পিটিশ্যন, ফটো কম্পিটিশ্যনৰ এটা কিবা দিছিলোঁ। তো এনে শ্বৰ্ট ভিডিঅ' দিছিলোঁ ইনষ্টাগ্ৰাম আৰু ফেচবুকত। তো সিয়াৰে আজি মানে সেই উইনাৰজনক আজি মানে ঘোষণা কৰা হ'ব, সেই উইনাৰজন কোনো হয় আৰু সেইটো আপোনালোকক দেখা পাব আৰু চেষ্টা কৰিম আপোনালোকক দেখাবৰ কাৰণে। আৰু গাইজ এতিয়া আহি পালোঁ আৰু এইটো হ'ল পৰশুৰাম ভৱন, ইয়াতে হ'ব আজি মানে যোনে উইনাৰ হয় সিয়াক মানে আজি ইয়াতে ঘোষণা কৰা হ'ব কোনে হয়, আপোনালোকে দেখা পাব বাৰু। তো ইয়াৰ ভিতৰতে হ'ব, এতিয়ালৈকে কোনো অহা নাই আৰু এনেকুৱাকৈ ফটো চটো ফ্ৰেম মানে ভিডিঅ' কৰা হ'ব, ফটো কৰা হ'ব। তো ইয়াতে ফ্ৰেম থ্ৰেম দিয়া আছে আৰু ভিতৰত হ'ব মানে মিটিংটো আৰু ন কি ঘোষণাটো ইয়াত ভিতৰতে কৰিব। আৰু গাইজ আহি এইফালে দেখা পালোঁ আমাৰ তৰুণ হাটক ছাৰ। তো নমস্কাৰ। তো আজি ফাৰ্ষ্ট টাইম লগ পালোঁ, আগতে মেলা মিটিঙত দেখা পাই আছিলোঁ ভাষণ দিয়া কিবা কিবা আৰু গানটো শুনি থাকোঁ। তো আজি প্ৰথমবাৰ লগ পালোঁ আৰু এইটো আমাৰে অনুষ্ঠান। আমি যিটো পাঞ্চজন্য মানে সংগীত প্ৰতিযোগিতা পাতিছোঁ ৰাভা আশ্ৰমত, তাৰপিছত তাৰ লগে লগে এটা ফেশ্বন শ্ব' অনলাইন যোগে আমি যিটো পাতিছোঁ, সেইটো আমি মানে নতুন চামক মানে সাংস্কৃতিকভাৱে জাগৃত কৰিবলৈ আমি প্ৰচেষ্টা হাতত লৈছোঁ। তো আমাৰ নতুন চামে ইয়াত কেনেধৰণৰ সহযোগ কৰে সেইটো চাবলৈকে, আৰু আমি আশা কৰাতকৈ বেছি পাৰ্টিচিপেণ্ট ইয়াত মানে আহিছে, সেইকাৰণে আমাৰ ভাল লাগিছে। অনাগত সময়ত আমাৰ সাংস্কৃতিক দিশ যে ইমান মানে মজবুত হ'ব, সেইটো এই যিটো অনুষ্ঠান আমি অনলাইন যোগে অনুষ্ঠিত কৰিছিলোঁ সেইটোৱে প্ৰমাণ কৰিছে। আৰু গাইজ অনুষ্ঠানটো হলৰ ভিতৰতে কৰা হ'ব আৰু বাহিৰত ইয়াতে ফটোশ্বুট বা ভিডিঅ' শ্বুট হ'ব। তো এইফালে মানে দুটা ছাইডত আছে ফ্ৰেমটো, তো যোনফালে কৰে আৰু ভিডিঅ' শ্বুট আৰু ফটোশ্বুটটো হ'ব। আৰু গাইজ আজি যিহেতু ফটো মানে পুৰস্কাৰ দিয়াৰ অনুষ্ঠানটো আছে, পুৰস্কাৰ বিতৰণী অনুষ্ঠান আৰু ইয়াতে কাৰ্যালয়। नमस्कार, आंनि मुं मीरा राभा। आं धुबुरी कामारबुरिनि बंग्रिबिन्टा ददान डि मिडियानि प्रतियोगिता नम्बर 60। আজি কেনেকুৱা লাগিছে আহি? বহুত ভাল লাগিছে। মোৰ নাম তৰামণি ৰাভা আৰু মই মানে দদান ডিজিটেল মিডিয়াত অংশগ্ৰহণ কৰি বহুত ভাল লাগিছে। মানে নমস্কাৰ, আমি মোৰ বনমণি ৰাভা আং আৰু গাইজ এই অনুষ্ঠানটো কোনে পাতিছে সেই মেইন মানুহজনক আপোনালোকক দেখুৱাই আছোঁ। তো আপোনালোকেতো নামটো শুনা পাইছে মুকুট পাম ৰাভা বুলি, তো সেই দাদাজনক আপোনালোকক মেইন মানুহজনক আপোনালোকক দেখুৱাই আছোঁ। আৰু গাইজ যিটো এই অনুষ্ঠানৰ মেইন মানুহজন সিয়াক আপোনালোকক দেখুৱাই আছোঁ। এইফালে আমাৰ মুকুট দা আছে। নমস্কাৰ। একচুৱেলি আমি দদান ডিজিটেল মিডিয়া গ্ৰুপৰ পৰা ৰাভা আশ্ৰম পাঞ্চজন্য সংগীত প্ৰতিযোগিতা ক শাখা আৰু গ শাখাৰ আমি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ অনলাইন যোগে, আৰু ৰাচং শ্ৰেণী দৰাইচা ফটো জেটবাট অৰ্থাৎ আমাৰ ফটো মডেলিং কম্পিটিশ্যন, তাৰে আজি আমি পুৰস্কাৰ বিতৰণী অনুষ্ঠান আমি ইয়াত ৰাখিছোঁ। আৰু তাৰ কাৰণে আমাৰ কণ্টেষ্টেণ্টখিনি আহিছে, তো তেওঁলোককো আমি যিসকল পাৰ্টিচিপেট কৰিছে সকলোকে আমি আমাৰ ফালৰ পৰা প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। অলৰেডি ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰত তেওঁলোকে লৈ আছে। তাৰপিছত আমি এতিয়া ফটো ছেশ্যন চলি আছে। যিসকলে মানে আমাৰ যিকেইটা গীতিকাৰৰ আমি গান লৈছিলোঁ, আমাৰ দীপক পাম ছাৰ, তৰুণ হাট ছাৰ আৰু প্ৰদেশ ৰাভাৰ গীত লৈছিলোঁ। সেই গীত গোৱা যিসকল কণ্টেষ্টেণ্ট তেওঁলোকে ছাৰসকলৰ লগত যদি ফটো ল'ব বিচাৰে তেওঁলোকে লৈ আছে অলৰেডি ফটো। ইয়াৰ পিছতে ঠিক 12টা বজাৰ লগে লগে আমাৰ অনুষ্ঠানটো ষ্টাৰ্ট কৰিম। থেংক ইউ ছাৰ। Urgi rasong, आंनि मुं बर्णाली राभा, पुइला ददान डिजिटेल मिडिया ना सिनेम rasong tipjo. Sri Rasong, आंनि मुं चन्द्रानी राभा, आं फट' साबजेक्ट पार्टी अंशग्रहण खालामदों। आं रामपुरी बालारिमता आरो आंनि कन्टेस्टेड नम्बर 55। Sri Rasong, आंनि मुं अरुणज्योति राभा, आं रामपुर समिनि बालारिमता, आंनि जेटपाट नम्बर 56। নমস্কাৰ, মোৰ নাম শ্ৰী বনমালী ৰাভা। মই গাঁও কেতিকিবাৰীৰ পৰা আহিছোঁ। আজি দদান ডিজিটেল মিডিয়াত আহি খুবেই ভাল লাগিছে। মোৰ কণ্টেষ্টেণ্ট নম্বৰ 28। মোৰ নাম হৰিপ্ৰিয়া ৰাভা, মই গাঁও কেতিকিবাৰীৰ পৰা আহিছোঁ। ইয়াত আহি খুবেই বহুত ভাল লাগিছে। आंनि मुं पल्लवी राभा, आं बामुलुग फसंनिफ्राय ददान डिजिटेल मिडियानि रासं श्रेणी दराय साबजेक्ट पाठखान्था। आं कन्टेस्टेन्ट नम्बर? आंनि कन्टेस्टेन्ट नम्बर 13। नोंनि आखाइ कानके सुनखाय मुं कानके सुनखाय नोङो तुकनि खोदाबां कामबुं जातिरिफान नाकरि दामरे तखराय हांसा आरो सिकिमाला बाहुति काटाबाजो तासिति सानपला सेंति रुपकला आरो ताखनि दराते मासाव।
নমস্কাৰ মোৰ নাম দুলুমণি ৰয় মোৰ গাঁও 2 নং দক্ষিণ শাখাদাৰী জিলা কামৰূপ দদান ডিজিটেল মিডিয়া অনলাইন কম্পিটিশ্যন হৈছিলে মই ভাগ লৈছিলোঁ ভিডিঅ' এটা পঠিয়াই দিছিলোঁ তাৰপিছত ফোন কল আহিলে সেনেকৈ মাতিলে বহুত ভাল লাগিছে চাৰ্টিফিকেটো দিলে নমস্কাৰ মোৰ নাম শ্ৰী ৰিণু মই গাঁও কেটেগৰীৰ পৰা আহিছোঁ আৰু মোৰ কণ্টেষ্টেণ্ট নম্বৰ হৈছে 27 আৰু ইয়াত আহি খুবেই ভাল লাগিছে আৰু গাইছ আমি ইয়াত আহি কিনে এটাই কাম আমাৰ ইয়াত আহি কিনে আমি কণ্টেষ্টেণ্ট কেইটা কুৱেশ্যন কৰিব লাগে কেনেকুৱা লাগিল সেইটোৱে কাম আমাৰ ইয়াতে আহি কিনে তো ইফালে আছে ইফালে ফটোশ্বুট হ'ব ইফালে ভিডিঅ' শ্বুট নমস্কাৰ মোৰ নাম শ্ৰী নিকিতা ৰাভা মই ডামৰাপাটপাৰাৰ পৰা আহিছোঁ আৰু মোৰ কণ্টেষ্টেণ্ট নম্বৰ হৈছে 71 মোৰ দদান মিডিয়াত আহি পেলাই বহুত ভাল লাগিছে ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰী প্ৰিয়াশী ৰাভা মই দুধনৈৰ পৰা আহিছোঁ মোৰ কণ্টেষ্টেণ্ট নম্বৰ হৈছে 12 দদান ডিজিটেল মিডিয়া আমাক ইমান ধুনীয়াকৈ সুযোগ দিয়াৰ বাবে ধন্যবাদ নমস্কাৰ মোৰ নাম প্ৰস্তুতি ৰয় মই ডামৰাগাঁৱৰ নিবাসী আৰু মোৰ দদান মিডিয়াত আহি বহুত খুবেই ভাল লাগিছে মোৰ প্ৰতিযোগী নং 49 আৰু কোন কোন আহিছে ইয়াতে আপোনাৰ লগতে মোৰ ফ্ৰেণ্ড আহিছে ফেমিলি অহা নাই নাই অঁ দে অকলে ফ্ৰেণ্ড থেংক ইউ দে নমস্কাৰ আমি মোৰ অনুৰাধা ৰাভা অঁ আং চিনিচং ধেমামাৰী তো আৰু গাইজ যিসকলে অংশগ্ৰহণ কৰিছিল তো সিহঁতক ইয়াতে মানে চাৰ্টিফিকেটটো দিয়া হৈ আছে তো ইয়াৰ পৰা তাতে সোমাব তাতে আকৌ কিবা কিবি চলিব আৰু ভিতৰত দেখা পাব আপোনালোকে অলপ পিছতে আৰু ইয়াতে এতিয়া চাৰ্টিফিকেটকেইটা প্ৰমাণপত্ৰকেইটা লৈ আছে নমস্কাৰ মোৰ নাম অন্তৰা দৈমাৰী মই লেলা বান্দৰচিৰ নিবাসী আৰু ইয়াতো মানে নতুন নতুন ছোৱালীবোৰক সুযোগ দিবৰ কাৰণে বহুত বহুত ধন্যবাদ থেংক ইউ हम आसाम इंडियन दूध में बैठे हैं यहाँ से कैसे लगा आपको अच्छा लगा ये दूध कॉन्टेस्टेंट नंबर कितना है आपका कितना था Ochina chithoranga onangi songa lema onangan angi sona Hachu gopa ochina chithoranga onangi songa lema onangan angi sona Abda thambani tong jonango nim tana anganango nim tana Abda thambani tong jonango nim tana anganango nim নমস্কাৰ মোৰ নাম দীপানিতা ৰাভা গাঁও বাইদা মই বাইদাৰ পৰা আহিছোঁ আৰু মোৰ কণ্টেষ্টেণ্ট নম্বৰ হৈছে 86 আৰু ইয়াত আহি বহুত ভাল আছে এইফালে আহি গ'ল আমাৰ জ্যোতিৰ্ময়দা দে ঠিকে আছে ধৰ যি ভোম ৰ'দ দি আছে আজি তথাপিও আহি পাইছে এনেইতো মই বগা হৈছোঁ কিন্তু আজি ৰ'দৰ কাৰণে পুৰা কালা হৈ গৈছে দে ঠিকে আছে দে আহি পাল এতিয়া আৰু এতিয়া আমাৰ কি হ'ব আৰু দেখাই থাকিম আৰু ন আৰু গাইজ ইফালে প্ৰদেশ দা গান গাই আছে তো আৰু ইফালে আমাৰ কেইজনমান ডিউটি চিকিউৰিটি আছে সিহঁতক লৈ আছোঁ এইফালে আছে ভণ্টি হ'ব না ভাইটি হ'ব নাজানো কিন্তু অঁ গোৱালপাৰাতে অঁ তাৰপিছত অফিচৰ পৰা আহিছে না ঘৰৰ পৰা থাকা অঁ কেইঘণ্টা কাম চলে আপোনালোকৰ অঁ মোকো তাৰ অফিচৰ পৰাই হয় ন অঁ দে থেংক ইউ আৰু এইফালে দাদা আছে দাদা ক'ত হয় আপুনি বঙাইগাঁৱৰ পৰা অঁ ইয়াতে থাকা না বঙাইগাঁৱৰ পৰা মই অহা যোৱা কৰা ঘৰৰ পৰাই অঁ দে ঠিকে আছে দে আৰু গাইজ সেইফালে প্ৰগ্ৰাম চলি আছে দৰাই ফটো মডেলিং কম্পিটিশ্যন আজি পুৰস্কাৰ বিতৰণী অনুষ্ঠানত
তো আৰু গাইজ এতিয়া ওলাই আহিলোঁ ৰুমৰ পৰা আৰু ৰুমত বহুত মানে ব্যস্ততাত আছিলোঁ বহুত ভিডিঅ' কৰাত বা কিবা কিবাত তো ব্লগ ভিডিঅ' মানে ভিডিঅ' কৰা হোৱা নাই তো এতিয়া আপোনালোকক দেখুৱাম বাৰু চাই থাকিব যিমানখিনিত মই ভিডিঅ'ত দেখাব পাৰোঁ সেইখিনি আপোনালোকক দেখুৱাম আৰু এইফালে আহিছে আমাৰ দিবাকৰ দা কেনে খবৰ চবৰ ভাল 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 ন ভিডিঅ'টো পূৰা কৰি আছা ভিডিঅ' কৰি আছোঁ চাই থাকিব আপোনালোকে আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক দেখিবলৈ চেষ্টা কৰিম আৰু দিবাকৰ দাটো দেখাই আছে তো বলক এতিয়া ভিতৰত কি হৈ আছে সি বৰ দেখুৱাম আৰু লগতে কি কাম চলি আছে ইয়াতে সি বৰ দেখুৱাই আছোঁ আৰু অভিভাৱকসকলক ল'ৰা ছোৱালীক পঢ়া শুনাৰে আমি শিক্ষিত কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য তাৰ মাজতো লক্ষ্য ৰাখিব লাগিব আমাৰ অভিভাৱিকাসকল যে তাৰ আচল টেলেণ্টটো ক'ত একাডেমিক ক্ষেত্ৰতো থাকিবই লাগিব সেইটো মই নকওঁ সেইটো লাগিবই তাৰ ওপৰতো তো আৰু গাইজ যিটো ফটো কম্পিটিশ্যন হৈছিল তো সিয়াৰ আমাৰ জাজ হিচাপে আছে এইফালে মধুমী বা এইফালে কেনেকুৱা একদম মজা ন অঁ আৰু কণ্টেষ্টেণ্ট এতিয়া কেনেকুৱা আহিছা কণ্টেষ্টেণ্টবিলাক যেনেকুৱা ফটোত দেখিছিলোঁ না বাকী বহুত ধুনীয়া আছে ন আৰু নেক্সটত পাতিম আৰু ভালকৈ কৰক চবে যে অনলাইনৰ যোগেদি যদি 10,000 টকা পাব পাৰে তো সেইটোতো কি বেয়া ন তো আমি বহুত কষ্ট কৰাৰ পিছতো যদি 10,000 টকা মানে পাব নোৱাৰোঁ কিন্তু এটা ফটোতে যদি আমি 10,000 পাইছোঁ সেইটো বহুত ভাল লগা চবে এক্সাইটেড হৈ আছে মানে এতিয়ালৈকেতো প্ৰাইজটো দিয়া নাই তো দিলে আশা কৰোঁ যাৰ ভাগত আছে সি বহুত হেপী হ'ব প্ৰথম স্থান বনমণি ৰাভা পিতা খাগেন্দ্ৰ ৰাভা গাঁও মাজেৰ ভৰি গীত চিকাই মূলা মূলা চিধা ডাঙৰীয়া প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ গ্ৰহণ কৰিছিল সেই শিল্পীসকলক আমি জাতিনি ৰাখা চুম্বৈদা জাতিনি ৰূপা সারি সাদর দখনা কানা চুম্বৈদা রাখা চুম্বৈদা চিরি শিবাই দীক্ষারায় নানান ধরন রানা চুম্বৈদা শত্রু জাতি নিন্দা মানবতা জু Joshua, happy dantra, Paman Shakayan, Pami Chinirai, Chumbarom Patang, Kristi Chang Rasamote, Kristi Chang Rasamote. আৰু গাইজ ইয়াতে সি এজন আহিছে মানুহকেইটা ইয়াতে খাবৰ কাৰণেও আয়োজন কৰা হৈছে কি আছে আপোনালোকক থৈ আছোঁ বাৰু খুৰা ইয়াতে ৰান্ধনি ঘৰ ন ৰেডি চব ন চব ৰেডি তো এতিয়া মানুহবোৰ আহিব লাগে আৰু খাই যাব লাগে তো কি আছে আপোনালোকক থৈ আছোঁ তো যিহেতু এতিয়া চলি আছে ন কাৰ্যসূচীটো তো এতিয়া ভাত খোৱাটো হোৱা নাই তাৰকাৰণে এইফালে ভাত ৰেডি চব্জি ৰেডি কি আছে ইয়াতে দালি আৰু এইটো আলু চব্জি এইখিনিয়ে ন এইখিনিয়ে আছে তো ভাত চব্জি সেইকেইটা তো যিহেতু ৰাতিপুৱাৰ পৰাই আহিছে মানুহবোৰে তো সিয়াৰ কাৰণে ঘৰৰ একো খোৱা নাই চাগে তো সিহঁতৰ কাৰণে অলপমান খুৱাই দিব এসাঁজ ভাত তো সিয়াৰ কাৰণে এইকেইটা ৰখা হৈছে খাবৰ কাৰণে আৰু এইফালে খুৰাহঁতে ৰান্ধিছে তো গৰমত এজনে নেকি কেইজন তিনিজন ৰান্ধনি দে ঠিকে আছে অন্তৰা দৈ মাৰি বান্দৰেচি দুধনৈ তাৰপিছত হিমাশ্ৰী ৰাভা বিদ্যামণি ৰাভা উপমা ৰাভা উপাসনা ৰাভা ৰীমা ৰাভা তেৰামণি ৰাভা তৰালী ৰাভা আৰাধনা ৰাভা দাস ভূমিত্ৰা সূত্ৰধৰ শুভশ্ৰী ৰাভা শুভ্ৰাশ্ৰী ৰাভা প্ৰিয়শ্ৰী ৰাভা পল্লৱী ৰাভা জন্মনী বড়ো সয়ানিকা ৰাভা ডিম্পী ৰাভা সুস্মিতা ৰাভা বুলুমণি ৰাভা বিদুস্মিতা দাস পলাক্ষী ৰাভা দীপা জি মমিন উৰ্মিতা বাৰচুং নিহাৰিকা ৰাভা Sri Rasam, মই ৰিচা ৰাভা, professionally a fashion designer.
পোনপ্ৰথমে মই এয়া সঁচাকৈ সুলভ ল'বলগীয়া যে এনেধৰণৰ সুন্দৰ পদক্ষেপ লৈ ৰাভা জাতিৰ লগতে প্ৰত্যেক অংশগ্ৰহণকাৰৰ এই প্ৰদৰ্শনে যেন এই সাজযোৰৰ আৰু গুণাগুণ বঢ়াই তুলিছে গতিকে এনেধৰণৰ অনুষ্ঠানৰ অংশ হ'ব শ্ৰীলাচাম মৰমী ৰাভা তে ইগাছি রাসম সিনি ফটো জেদবান জাগায় মুকুট রাভা দদাম ডিজিটেল মিডিয়ানি উদ্যোগী অনলাইন যোগেদি ছাঙির বাগায় চিঙি ফটো জেদবাগনি তে অনলাইন দি জাগায় ছাংজ তে চিঙি পুরস্কার রাখবে ছাঙো আৰু টেবেচিং ওৰিঙি মাজাৰী মেথাম যে পুৰস্কাৰ মানে অকাই ঘোষণা খাৰণ আৰু ঘোষণা খাৰণ নাকি মেথাম কাইনা মঞ্চইনা প্ৰাউন মঞ্চ ইতিমধ্যে চিঙি ফেশন ডিজাইনার তোয়া রিচা রাভা অনিছাবনি চিং সাকসানা প্রাউন রাভা দাস হুগিনি সাকসা দীপানিতা রাভা উনা নেগে চিং মঞ্চয় আগতনা রুগনা কানিগে চিংটা বন্দিতা ৰাভাক নতুন বছৰৰ শুভেচ্ছা জনাই তেখেতৰ এই কৃতিত্বক অভিনন্দন জনাইছো আৰু আহি মানে আমি মানে দৰমা এটা মঞ্চনি কৰে পুৰে আসন্নাৰ কানিগা চঞ্জ মাকে আহিছে নাম নাচম বন্দিতা বা কত গৈছে নেকি চান্দুবিত গৈছে দে ঠিক আছে আৰু গাইজ এনেতো ৰিচা বা ফেশ্বন ডিজাইনাৰ বুলি সকলোৱে গমেই পায় ভিডিঅ' দেখা পাই থাকো বাইদেউ ইয়াতে আহি কেনেকুৱা লাগিল আৰু ইয়াতো ফাৰ্ষ্ট টাইম আহিছে ন ফটো উঠি আছে গ'লে দে উঠি লওঁ আৰু গাইজ ইয়াতে কোন অংশগ্ৰহণ কৰোঁতে কোনোবাই পুৰস্কাৰটো পালে কোনোবাই নাপালে নাপাওঁকেইটা সুধি চাওঁ ন পঢ়াকেইটাতো সিহঁতৰ ফূৰ্তি লাগিছে এতিয়া এইফালে আছে এইফালে কিন্তু পাই গৈছে এইফালে কেনেকুৱা লাগিছে তোৰা ভাল লাগছে কিন্তু নাপালে মনটা বেয়া লাগছে নেকি লগা নাই দে এতিয়া নাপালে প্ৰথমবাৰ আকৌ নেক্সট টাইম আকৌ ট্ৰাই কৰিবা পাই যাবা দে একবাৰ নহয় দুবাৰ তিনিবাৰত পাই যাবা দিয়া আৰু এইফালে আছে বাইদেউহঁতে অঁ খাই আৰু ভাতো আছে ভাতো লাহেকৈ খাই যাবা ফৰ্দৰকৈ নকৰিবা আৰু কিবা মন বেয়া লাগছে নেকি নাপাৰ কাৰণে লগা নাই ন প্ৰথমবাৰ আৰু আকৌ ট্ৰাই কৰিবা একদিন হ'লে একবাৰটো পাই যাবা তো আৰু গাইজ সেইফালে দেখা পাইছে মুকুৰ দাৰ ছোৱালী আৰু নামটো স্নেহা ৰাভা আৰু ভণ্টিৰ মাইনাৰ মানে বহুত কেইটা গানে আছে এনেকৈ ধুনীয়াকৈ গান গাই দেখা পালে আপোনালোকে ন আৰু গাইজ এতিয়া ভাত খোৱা চলি আছে অঁ হা অঁ দে 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 এতিয়া খাই লওঁ ধুনীয়াকৈ কি কিবা আছে আমি দেখা পোৱা নাই দে কিবা আছে আৰু এইফালে ভাইদেউতে কি হ'ব ৰে হয় দিয়ক গৰম গৰম দিনটা ডিউটি কৰিল আকৌ এতিয়া ভাত বকৰা লগাত দে লাগি যাওক এইফালে সিহঁতে দিনটা ডিউটিতে থাকিল তথাপি আকৌ এতিয়া ভাত চাত বকৰাত দিয়াত ব্যস্ত হৈ গ'ল আৰু এইফালে খাই আছে গোটেইকেইজনে আৰু গাইছ এইকেইজন মানে ফটো কম্পিটিশ্যন আহিছিল ক'ৰ পৰা আহিছা ক'ৰ পৰা আহিছিল হা কিটকিবাৰী আৰু তোমাৰ কিটকিবাৰী গোটেইকেইজনে নেকি গোটেইকেইজন কিটকিবাৰী কৰি বাবা একবাৰ নহয় পিছত আকৌ ট্ৰাই কৰি থাকিবা পাই যাবা নিশ্চয় তোমাৰ গাইছ কিবাকে পুৰস্কাৰ দিয়াৰ কাৰ্যসূচীটো শেষ হ'ল এতিয়া কোনোবাই ভাত খাই আছে কোনোবাই ঘৰত গৈ আছে কোনোবাই ফটো চটো মাৰি আছে আৰু তো এতিয়া ময়ো কি বনাম আৰু সেইটোৱে আপোনালোকক অলপমান দেখুৱালোঁ মোৰ কিন্তু টাইমে নহ'ল গাইছ আৰু গাইছ এই অনুষ্ঠানত এই মানে কি কয় দদান ডিজিটেল অনুষ্ঠানত এই টিকলৈ দুজনে মানে দুজনে সিহঁতে গীতত মানে অনুষ্ঠানত ভাগ লৈছিল আৰু এই দুজনে পুৰস্কাৰটো পাইছে প্ৰথম পুৰস্কাৰ কোন হৈছে এই মাইনাটো প্ৰথম পুৰস্কাৰ পাইছিল এই মাইনাটো আৰু ছেকেণ্ডটো এই মাইনাটো